খুব ভাল লাগি আছে, বহুত ভাল লাগি আছে। আসসালামু আলাইকুম, মোর নাম আজমিনা খাতুন। মই ৪৫ নং সোনাপুর উপজেলা গাঁও পঞ্চায়েত আঞ্চলিক সদস্য আছিল। এতিয়া ৫ নং কলগাছিয়া আঞ্চলিক ব্লক চেয়ারম্যান হলো। আৰু মই ১৪টা ভোট আছিল, মই ৮টা ভোট পাইছো। ৮টা ভোট পাইছো। আপোনালোকৰ দলৰ কেইজন জিকিছিলে? আমালোকৰ ৬জন জিকিছিল। ৮টা পাইছে যে কেনেকুৱা লাগে? মোৰ বহুত ভাল লাগিছে। কি ক'ব ভোটাৰ ৰাইজক বা যিখিনিয়ে ভোট দিছে তেওঁলোকক কি ক'ব? মই বহুত ধন্যবাদ জনাইছো তাক। হয়, আজি সঁচাকৈ বহুত ভাল লাগিছে। আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কলগাছি আঞ্চলিক পঞ্চায়ত আজি আমাৰ AIUDF দলে গঠন কৰিবলৈ সক্ষম হৈছে। আমাৰ আজমিনা খাতুন তেখেতে সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। আমাৰ AIUDF দলৰ ফালৰ পৰা ৬টা আঞ্চলিকৰ সদস্য নিৰ্বাচিত হৈছিল যদিও আৰু 2টা আমাৰ বিৰোধী পক্ষৰ পৰা ভোট আমি পাবলৈ সক্ষম হৈছোঁ। যিসকলে আমাক ভোট প্ৰদান কৰিছে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আঞ্চলিক পঞ্চায়তখন যাতে সুস্থভাৱে চলে মই সভানেত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে সকলোকে লগত লৈ ইয়াতে বিৰোধী যিসকল আছে তেখেতসকলক লগত লৈ অনাগত দিনত এই পঞ্চায়ত এই আঞ্চলিকৰ অন্তৰ্গত যিবিলাক জিপি আছে সেই ডিপিসমূহ ডেভেলপ কৰিব। গতিকে সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। কংগ্ৰেছ দলৰ ফালৰ পৰা বিৰোধী হিচাপে আছিল তেখেতসকলে, তাৰ পৰা 2টা ভোট আমালৈ আহিছে। গতিকে তেওঁলোকৰ 8টা আছিল, আমাৰ 6টা আছিল। আমি 8টা ভোট পাবলৈ সক্ষম হৈছোঁ। AIUDFৰ আমাৰ যি প্ৰাৰ্থী আজমিনা খাতুন তেখেতে 8টা ভোট পাবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ এইটো তেখেতসকলে এই সময়ত এটা সঠিক সিদ্ধান্ত লৈছে আৰু দেশৰ যি পৰিস্থিতি সেইটোৰ ওপৰত ভিত্তি কৰি তেখেতৰ বিবেকৰ দ্বাৰাই হয়তো এই ভোটটো AIUDFলৈ তেখেতসকলে দিছে। বেলেগ কোনো ইয়াতে আপোনাৰ কাৰুকাৰ্য নাই। ইয়াতে এটাই মানে কথা যে তেখেতসকলে AIUDFৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি ভোট প্ৰদান কৰিছে। গতিকে আমাৰ ভাইচ প্ৰেচিডেণ্ট হৈছে বাহাৰুল ইছলাম, চিকনিৰ পঞ্চায়তৰ আঞ্চলিকৰ সদস্য তেখেতে ইয়াতে ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে। তেওঁ 7টা ভোট পাইছে, 8টা ভোট পাইছে। কংগ্ৰেছ দল বুলি কথা নাই, এতিয়া আমাৰ দলৰ সভানেত্ৰী আৰু আমাৰ দলৰে উপসভাপতি, বাছ আৰু ইমান কথা নাই। আপুনি ক'ব বিচাৰে নেকি যে আপোনাৰ এই বাহাৰুল ইছলামে আপোনালোকক ভোট প্ৰদান কৰিছে? নাই, সেইটো গোপন ভোট হৈছে, আমি কাকো দোষাৰোপ কৰা নাই। কোনে ভোট দিছে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।